হাজৰিকাপাৰাৰ লোকশিল্পী পিংকুমণি চহৰীয়ালৈ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বি হাই গ্ৰেড স্বীকৃতি প্ৰদান। দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ লোকশিল্পী পিংকুমণি চহৰীয়াই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা কামৰূপী লোকগীতত বি হাই গ্ৰেড স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ নিয়মীয়া স্বীকৃতিপ্ৰাপ্ত শিল্পী পিংকুমণি এগৰাকী একেধাৰে দিহানাম আৰু গুৰুজনাৰ অমৰ সৃষ্টি, বৰগীতৰ উপৰিও লোকগীত, চিয়াগীত আদি লোকসংগীতৰ স্বনামধন্য শিল্পী। পিংকুমণিৰ এই সফলতাত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলত আনন্দৰ বন্যা বৈছে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। প্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ, লগতে AIN লাইভলৈও মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই 2008 চনতে কামৰূপী লোকগীত আৰু বৰগীতত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিলোঁ আৰু এইবেলিও মই বি হাই গ্ৰেড পৰীক্ষাত অৱতীৰ্ণ হৈ তাৰপিছত মই বি হাই গ্ৰেড স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ প্ৰথম কথা হ'ল ভগৱান আৰু ভগৱন্তৰ কৃপা, তেওঁৰ কৃপা দৃষ্টিতেই আৰু আপোনাসৱৰ আশীৰ্বাদতেই আমি এইখিনি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এনেকৈ যেন মই আৰু আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে যেন আশীৰ্বাদ কৰে। অন্যান্য কিবা দিশতো গীত মাত কৰে নেকি? হয়, চিয়াগীত, বৰগীত, দিহানাম, থিয়নাম এনেকৈ গোটেইখিনি বস্তুতে লাগি আছোঁ। লোকসংগীতৰ যিখিনি আছে, ফক চং যিখিনি, গোটেইখিনিতে আমি লাগি আছোঁ বৰ্তমান। হয়, আপুনি যিহেতু এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, আপোনাৰ মুখেৰে এফাকি কামৰূপী লোকগীতৰ গীত শুনিব বিচাৰিছোঁ। হয়। প্ৰভু উপায় কৰিম কি, গালি পাৰে ভাবি পৰজি, ঘৰতে আছিলোঁ মই আদৰ খাই খাই, বিয়াত বহি শান্তি নাপাওঁ, ঠাউনি কত নাই। অ' প্ৰভু উপায় কৰিম কি, শাহুৱায়ে গালি পাৰে ভাবি পৰজি। নমস্কাৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।